নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ইমান এটা ধুনীয়া চান্স আছিল ৰাজস্থান ৰয়েলছৰ কাৰণে আজি যদি জয়ী হ'লহেঁতেন তেতিয়া পুনৰ এবাৰ তেওঁলোকে টপ 4ত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন, কিন্তু আজি তেওঁলোক পৰাস্ত হৈছে। এতিয়াও চান্স শেষ হৈ যোৱা নাই, এতিয়াও চান্স আছে, কিন্তু আজি এটা গ'ল্ডেন চান্স কিন্তু তেওঁলোকে হেৰুৱালে। নেক্সট দুখন খেল আছে, দুয়োখন খেলে জিকিব পাৰিব লাগিব। দুয়োখন খেল জিকাৰ পাছতো আকৌ নেটৰ কথাও আহি যাবগৈ পাৰে পাছত, গতিকে ক'ব নোৱাৰি নেক্সট কি হ'ব। বৰ্তমান সময়তো 12 পইণ্টে হৈ আছে, গতিকে কি এখন বৰ্তমান সময়ত পইণ্টছ টেবলত খেলি মেলি লাগি আছে পাত্তা নাই। আজি সাধাৰণতে পাঞ্জাৱেও গ'ল্ডেন চান্স হেৰুৱালে, আজি জিকা হ'লে তেওঁলোক বহুত ভাল স্থিতিত থাকিলেহেঁতেন নেক্সট কেইখন জিকিবলৈ। নেক্সট আজি এওঁলোকে যদি জিকিলেহেঁতেন ৰাজস্থানে, এওঁলোকেও যদি আজি জিকি নেক্সট কেইখনৰ কাৰণে কনফিডেঞ্চ পালে হ'লে, গতিকে ভাল স্থিতিত থাকিলেহেঁতেন হ'লে মুঠতে। কিন্তু বৰ্তমান সময়ত সেয়াই লাকে ফেভাৰ কৰা নাই, লাকটোতো লাকে প্ৰদৰ্শনেও কিন্তু এওঁলোকৰ লগ দিয়া নাই। আজি যদি টিমৰ পাৰফৰ্মেঞ্চৰ কথা ক'বলৈ যাওঁ, ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগৰ কিন্তু ৰান কেইটাৰ বাদে, ৰিয়ান পৰাগৰ নিজৰ যিটো ইনিংছ আছিলে তাৰ বাদে কিন্তু বৰ বিশেষ ইনিংছ আমি ওলাই অহা দেখিবলৈ নাপালোঁ। ৰিয়ান পৰাগৰ নিজৰ ফালৰ পৰা ভালেই হৈছে, কিন্তু টিমৰ ফালৰ পৰা আমি দেখিবলৈ নাপালোঁ। ৰাজস্থানৰ খেল আজি বহুত দিনৰ মূৰত হোৱা নিচিনা দেখিবলৈ পালোঁ। বহুত দিন হয়তো খেলা নাছিলে তেওঁলোকে, বহুত গেপৰ মাজত হৈছে। গতিকে আজি যদি চাই দিল্লী কেপিটেলছৰ বলাৰ যিসকল আছে, বলাৰসকলে ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছে। বিশেষকৈ মিচেল ষ্টাৰ্কে কিন্তু আজি বহুত ডাঙৰ ডিফাৰেঞ্চ ক্ৰিয়েট কৰি দিলে। যিটো টাইমত ৰিয়ান পৰাগে পিটন এটা দি আছিলে, সেইটো টাইমত এনেকুৱা লাগিছিলে যে আজিতো 250 মান যাব, আজি 240 মান যাব, কিন্তু তেনেকুৱা সময়তে ৰিয়ান পৰাগ যেতিয়াৰ পৰা আউট হ'ল তাৰপাছত উইকেট ইটোৰ পাছত সিটো গৈ থাকিলে, প্ৰেছাৰ ক্ৰিয়েট হ'ল। সেইফালে চাৰিটাকৈ উইকেট দখল কৰি দিলে ষ্টাৰ্কে, মাধৱেও ভাল বলিং কৰিলে। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে মাজত যিকেইটা উইকেট গ'ল ৰিয়ান পৰাগৰ পাছত এটা দুটাকৈ, সেইকেইটা কিন্তু বহুত এফেক্ট কৰিলে ৰাজস্থান ৰয়েলছৰ ইনিংছটো। এইটো কাৰণে দুখুৱাই কৰিবগৈ নোৱাৰিলে, য'ত নেকি 240 মান হ'বলগীয়া আছিলে। আজিতো 240 নালাগিলেহেঁতেন, জিকিবলৈ আজি 220 230 মান হোৱা হ'লে হয়তো জিকিলেহেঁতেন, কাৰণ এওঁলোকেও দিল্লী কেপিটেলছ টিমটো কষ্ট কৰিবলগীয়া হৈছিলে শেষৰ ফালে আমি দেখিলোঁ যে 19.2 অভাৰ আৰু 4টা বল থকা অৱস্থাতহে তেওঁলোকে খেলখন জিকিছে। গতিকে 20-25 ৰান এটা বেছিকৈ লাগিছিলে, আজি অলপ ৰান লাগিছিলে, 20-25-30 ৰান বেছিকৈ লাগিছিলে। গতিকে সেইটো নহ'লে, এইটো সাধাৰণতে ডিফাৰেঞ্চটো ক্ৰিয়েট কৰিলে গোটেই বলাৰসকলে। গতিকে আজি যদি চাই আপোনালোকে, ৰাজস্থান ৰয়েলছে 193 ৰান কৰিছিলে 8টা উইকেটৰ লোকচানত। জয়ছোৱাল 12, সূৰ্যবংশী 21টা বলত 46, সূৰ্যবংশীয়েতো নিজৰ কাম কৰি দিছে। ধ্ৰুৱ জুৰেলে অলপ শ্ল' খেলিলে আজি, 40টা বলত 53, এদিনীয়া টাইপে বুলি ক'ব পাৰি। এইটো T20ত সাধাৰণতে 40টা বলত 80 মান কৰিব পাৰিব লাগে। ৰিয়ান পৰাগে 26টা বলত 51, ফেৰেৰা 0, ৰবি সিং 4 আৰু শুভম দুবে 5। এইকেইটা যিহেতুকে ছিংগল ডিজিটৰ মাজৰ 3টা গুচি গ'ল, মধ্যকমটো অলপ সহি যোৱা নিচিনা হ'ল। ষ্টাৰ্কে কাম কৰিলে, মাধৱ তিৱাৰীয়ে কাম কৰিলে উইকেট লৈ, দেন শুভম দুবে 5, তাৰপাছত দাসুন চানাকা 10, আৰ্চাৰ 2 আৰু এডাম মিলনে 2। গতিকে ৰিয়ান পৰাগ যেতিয়া আউট হ'ল, ৰিয়ান পৰাগৰ পাছত যিকেইটা আহিলে গোটেইকেইটা কিন্তু সেই লৰালৰিকৈ মাৰিবলৈ চাই আউট হৈ গুচি গ'ল। গতিকে সেইকণেই মানে এটা টাৰ্ণিং পইণ্ট আছিলে, ৰিয়ান পৰাগৰ উইকেটটো টাৰ্ণিং পইণ্ট আছিলে, যাৰ কাৰণে ৰানো এওঁলোকৰ কম হ'ল আৰু বিশেষ ৰানো কৰিবগৈ নোৱাৰিলে, ভাল টাৰ্গেটো দিবগৈ নোৱাৰিলে। তাৰপাছত ৰান চেছটো 19.2 অভাৰ প্ৰাপ্ত কৰিলে দিল্লী কেপিটেলছে। অভিষেক পৰিল 31টা বলত 51, KL ৰাহুল 56 42টা বলত, দেন চাহিল পৰখ 9, অক্ষৰ পেটেল 34 18টা বলত, ষ্টাফ 4, মিলাৰ 9, আশুতোষ শৰ্মা 18। গতিকে আশুতোষ শৰ্মাই লাষ্টত ফিনিচিংটো দিলেহি অক্ষৰ পেটেলৰ সৈতে মিলি। গতিকে ৰানটো আৰু অলপ লাগিছিলে, আপোনালোকে দেখিছে 197, 19.2 অভাৰতহে হৈছে, উইকেট মাজত তেওঁলোকৰো গৈছিলে, কিন্তু আৰু অলপ যদি ৰান থাকিলেহেঁতেন তেতিয়া আৰু ডিপলি গ'লহেঁতেন খেলখন, আৰু তেতিয়া হয়তো জিকিবলৈও আছিলে। কিন্তু আজি জিকা খেল হাৰিছে ৰাজস্থানে। বাকী বলিঙৰ কথা ক'বলৈ গ'লে, আৰ্চাৰে 4 অভাৰ 35 ৰান 2টা উইকেট, আৰ্চাৰৰ বলিং ঠিকে আছিলে। মিলনে 3 অভাৰ 2টা বল 41 ৰান, উইকেট নাই, পিটন খেলে বহুত। ব্ৰিজেশ শৰ্মা 4 অভাৰ 44 2টা উইকেট, দাসুন চানাকা 3 অভাৰ 29 এটা, যশৰাজ পুনিয়া 4 অভাৰ 29 উইকেট নাই, আৰু ডোনোভান ফেৰেৰা 1 অভাৰ 16 ৰান, উইকেট নাই। এনেকুৱা আমি দেখিবলৈ পালোঁ। আৰু ইয়াৰ পাছত বৰ্তমান সময়ত যদি আপোনালোকে পইণ্টছ টেবল চায়, তাত নিৰাশা হৈছে ৰাজস্থান ৰয়েলছ। 5 নম্বৰ পজিশ্যনতে আছে, 12খন খেলি 12 পইণ্টেৰে সৈতে আছে, আৰু 2খন খেল তেওঁলোকৰ বাকী আছে, আৰু সেই 2খন খেলত যদি তেওঁলোকে 2খনো জিকে তেতিয়া 16 পইণ্টত গৈ উপনীত হ'ব পাৰিব। আৰু 16 পইণ্টত বৰ্তমান বহুতকেইটা টিম উপনীত হ'বগৈ পাৰিব। সেইফালে CSKও 16 পইণ্ট পোৱাৰ চান্স আছে ন, PBKSেও সাধাৰণ PBKSে 15 পইণ্টত পোৱাৰ চান্স আছে। PBKSৰ লগত বাৰু PBKSৰ লগতো কানেকশ্যন থাকিব। PBKS নেক্সটখন খেল হোৱাৰ জিকাৰ কথাটো বাৰু আমাৰ ৰাজস্থান ৰয়েলছ টিমটোও চাব লাগিব, সেইটো কথা। একেদৰে SRH বা CSK এইকেইটা টিমৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব নিচিনা লাগিছে এতিয়া, আৰু KKR কেনেকুৱা কৰে সেইটোৰ ওপৰতো দৃষ্টি থাকিব। গতিকে বাকী যিকেইটা টিম আগলৈ যাব বিচাৰিছে বা আছে, PBKSটো আছে 4 নম্বৰত, গতিকে PBKS তললৈ অহাটো বিচাৰিব। গতিকে তেনেকুৱা কিছুমান থাকিব কথা, PBKS তললৈ অহাটো বিচাৰিব, আৰু ৰাজস্থান ৰয়েলছে নিজৰ খেলকেইখন জিকিও আকৌ CSK তেওঁলোকে হৰাটো বিচাৰিব, তেনেকুৱা কিছুমান কথা থাকিব। KKR হৰাটো বিচাৰিব ন, এনেকুৱা কথা কিছুমান থাকিব। বাকী আপোনালোকে যদি চাই বৰ্তমান সময়ত ৰাজস্থান ৰয়েলছৰ নেক্সট 2খন খেল আছে। 19 মে' তাৰিখে আছে LSGৰ বিৰুদ্ধে, আৰু 24 মে' তাৰিখে আছে মুম্বাইৰ বিৰুদ্ধে। 19 তাৰিখে LSG, 24 তাৰিখে মুম্বাই। গতিকে এই 2খন খেল তেওঁলোকৰ কাৰণে দূৰ অৰ দাই জিকিবই লাগিব। তাৰ ভিতৰত যদি এখনো হাৰি যায়, তাৰ ভিতৰত এখন হাৰিলেতো ওলালে বুলি ক'ব পাৰি। 16 পইণ্ট পাবগৈয়ে লাগিব, 14 পইণ্টত কথা নবনিব, 16 পইণ্টটো কাট অফ হ'বই। গতিকে 16 পইণ্ট পাবগৈ লাগিব। তেনেকুৱা অৱস্থাত LSGকো হৰুৱাব লাগিব, নেক্সট মুম্বাইকো হৰুৱাব লাগিব। গতিকে সহজ কথা হৈ থকা নাই বৰ্তমান সময়ত ৰাজস্থান ৰয়েলছৰ কাৰণে, কিন্তু কথাবিলাক একদম নিগেটিভ হৈ আছে, পজিটিভ হোৱা নাই কথাবিলাক। আৰু তেওঁলোকে কেতিয়াবা বহুত ইম্পৰ্টেণ্ট খেল কেইখনমান হাৰিলে, একেৰাহেও কেইখনমান হাৰিছিলে। গতিকে সেইবিলাকৰ প্ৰভাৱ পৰিছে। তেওঁলোকৰ যদি গোটেই কেম্পেইনটো চাই, প্ৰথমতেতো বহুত দবদবাই আছিলে, পূৰা জিকিছিলে, তাৰপাছত এনেকুৱা হ'ল আৰু মাজে মাজে হাৰিবলৈ ল'লে, আৰু কোনোবা এটা সময়ত একান্তিক্ৰমে হাৰিবলৈ ল'লে। সেইটো কাৰণে শেষত আহি পেলাই এই লাষ্টত ঠেলা হেঁচা হৈছেহি। গতিকে
মোৰ মতে ৰাজস্থান ৰয়েলছৰ গোটেই যদি কেম্পেইনটো চাই ঠিকেই আছিলে কিন্তু টীম হিচাপে সিমানো বৰ সঠিক হোৱা নাই প্ৰথমতে যিটো আছিলে মোমেণ্টাম সেইটো ধৰি ৰাখিব নোৱাৰিলে প্ৰথমতে যেনেধৰণে জিকি গৈছিলে কিন্তু RCBৰ নিচিনা টিমে সেইটো ধৰি ৰাখিব পাৰিলে GTৰ নিচিনা টিমে পাছত আকৌ কামবেক দেখুৱাই এটা মোমেণ্টাম বনাই ধৰি ৰাখিলে কিন্তু ৰাজস্থানৰ সেই প্ৰথমতে যি আছিলে তাৰ পাছত কিন্তু পাৰফৰ্মেঞ্চ আমি দেখিবলৈ নাপালোঁ বৰ কথা এটা থাকে তাতো কথা এটা থাকে জয়ছোৱালে ভাল খেলিব লাগিব বাকী সেইফালে সূৰ্যবংশীয়ে ডাঙৰ ইনিংছ খেলিব লাগে তেতিয়া সাধাৰণতে তেওঁলোকৰ টিমটো ভাল হয় আৰু সেইফালে বাৰ্গাৰৰ যিটো ফৰ্ম আছিলে সেইটো নোহোৱাৰ নিচিনা হৈ পৰিছিলে মাজতে একেদৰে ৰবি বিষ্ণুৱে যিটো আগতে উইকেট লৈছিলে এতিয়া ৰবি বিষ্ণুটো খেলিবলৈ পোৱা নাই কথাবোৰ তেনেকুৱা হয় বাকী আপোনালোকে যদি চাই বৰ্তমান সময়ত পইণ্টছ টেবুলতো RCB গ'লে কোৱালিফাই হৈ গ'ল কিউ লাগি গ'ল তাৰ ওপৰত মই এটা এক্সট্ৰা ভিডিঅ' অলৰেডি আলোচনা কৰিছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে সেইটো ভিডিঅ' গৈ পেলাই ইয়াৰ আগৰ ভিডিঅ'টো GTৰ যদি কথা ক'বলৈ যাওঁ GT মোৰ মতে কোৱালিফাই হৈ গৈছে বুলি ক'ব পাৰি 16 পইণ্ট তেওঁলোকে এখন খেল আছে এখন হাৰিলেও নেট ৰান ৰেটৰ কথা এটা আছে সেইটো কাৰণে জিকাটো ভাল হয় তেওঁলোকৰ কাৰণে 16 পইণ্টত ক'ব নোৱাৰে বাকী বহুতকেইটা টিম যদি 16 পইণ্টত থাকি নেট ৰান ৰেট বঢ়াই লৈ যায় কথাটো বেয়া হয় সেইটো কাৰণে নেট ৰান ৰেট মোটামুটি ঠিকে আছে কিন্তু GTয়ে নেক্সটখন খেল জিকিলে তেওঁলোক ছেফ হয় ডাইৰেক্ট কোৱালিফাই হৈ যায় GT নেক্সট এখন খেলে বাকী আছে এখন আছে CSKৰ লগত 21 তাৰিখে এখন আকৌ CSKও জিকিব বিচাৰিব দেন SRSৰ টিমটোৰ ওপৰত সকলোৰে দৃষ্টি আছে তেওঁলোকৰ দুখন খেল বাকী আছে হাৰে নে জিকে তাৰ ওপৰত বহুত দৃষ্টি থাকিব দেন PBKSৰ লাষ্ট এখন খেলে বাকী আছে এখন জিকিলেও নেট ৰান ৰেট ভাল কৰিলেও পাছত কি হয় কি নহয় বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে দেন ৰাজস্থানৰ মই কথাটো ক'লোৱে নেক্সট দুইখন খেল জিকি বেলেগৰ ওপৰত অলপ চাবলগীয়া হ'ব নেট ৰান ৰেটটোৰ কথা থাকিব CSKও নেক্সট দুইখন খেল জিকি নেট ৰান ৰেটটোৰ কথা অলপ ভাল কৰিব পাৰিলে ভাল হয় DC বাৰু যাব নোৱাৰিব এতিয়া 12 পইণ্ট হৈ গ'ল নেক্সট জিকিলে 14 পইণ্ট হৈ যাব 14 পইণ্টত মোৰ মতে কাম নবনিব বাকী KKRৰ কথা ক'বলৈ গ'লে দুখন বাকী আছে 15 পইণ্টত এতিয়াও পাবগৈ পাৰিব তেওঁলোকে 15 পইণ্টত পালেগেও সেই বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব বেলেগ হৰা জিকাৰ লগত নিৰ্ভৰ কৰিব 4 নম্বৰ পজিশ্যনটোত কেনেবাকৈ 15 নম্বৰ ৰখিবগৈ পাৰি নেকি তেনেকুৱা কথা এটা থাকিব ওপৰকেইটা যদি তললৈ আহে তেনেকুৱা কথা হ'ব SRS হোৱাটো বিচাৰিব PBKS তললৈ অহাটো বিচাৰিব এনেকুৱা কথা থাকিব গতিকে এতিয়া আমি নেক্সট খেলখনৰ যদি কথা ক'বলৈ যাওঁ নেক্সট খেলখন আছে CSK অত্যন্ত গুৰুত্বপূৰ্ণ খেল CSKৰ বাবে CSK আৰু SRSৰ মাজত আছে খেলখন চেন্নাইতে হ'ব আৰু SRSৰ কাৰণেও গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকেও আগবাঢ়ি যাব বিচাৰিব তেওঁলোকেও ছেফ পজিশ্যনত থাকিবগৈ বিচাৰিব SRSৰ বৰ্তমান সময়ত 14 পইণ্ট হৈ আছে তেওঁলোকে যদি নেক্সট জিকে 16 পইণ্টতো প্ৰায় কোৱালিফাই হৈ যোৱা নিচিনাই হয় কিন্তু নেক্সট দুইখন খেলে SRSে জিকাটো গুৰুত্বপূৰ্ণ নেট ৰান ৰেটৰ কথা যিহেতুকে আছে ইফাল সিফাল হোৱাৰ কথা এটা আছে সেইটো কাৰণে SRSে যদি নেক্সট দুইখন খেল জিকিব পাৰে সেইটো তেওঁলোকৰ কাৰণে ভাল হয় গতিকে SRSে এখন খেলটো 100% জিকিব বিচাৰিব একেদৰে CSKও এখন খেল জিকিব বিচাৰিব CSK 12 পইণ্ট হৈ আছে তেওঁলোকে মেক্সিমাম 16 পইণ্ট পাবগৈ পাৰিব দুখন খেল বাকী আছে CSKৰ এখন কাইলৈ নেক্সট খেলখন আছে SRSৰ লগত এখন জিকি তেওঁলোকে 21 মে তাৰিখে GT ঘূৰাব লাগিব তেতিয়া তেওঁলোকৰ কিবা এটা চান্স বনিবগৈ পাৰে কথা এটা থাকিব পাৰে কোৱালিফাই কৰাৰ ক্ষেত্ৰত গতিকে CSKৰ কাৰণে দুৰ দাই দুখন খেলেই জিকিব লাগিব বাকী SRSৰ কাৰণে এখন খেল হাৰিলেও দুখন খেলৰ ভিতৰত এখন খেল হাৰিলেও 16ত পাবগৈ পাৰিব কিন্তু ক'ব নোৱাৰি মানে সেই 16ত থাকি আকৌ বাকীবিলাক টিমে আকৌ লুটিয়াই লৈ যোৱাৰো এটা চান্স এটা আছে ন সেইটো কাৰণে মানে SRSে বিচাৰিব যে নিজে দুইখন খেল জিকক মোৰ মতেতো SRSে এখন হ'লেও জিকি হ'লেও কিবা এটা কৰি হ'লেও কেনেবাকৈ যাব নিচিনা লাগিছে কিন্তু 16 পইণ্টত থকাটো বৰ্তমান সময়ত বৰ মানে ছেফ নহয় নিচিনা লাগে নেট ৰান ৰেটটো কথা আহিব নেট ৰান ৰেটটো ইয়াত কথা আহিবই 16 পইণ্টত থাকিও কিছুমান বাহিৰ হৈ যাবলগীয়া আছে যিহেতুকে যদিহে নেট ৰান ৰেটটো ভাল কৰিব নোৱাৰে এনেকুৱাও আপোনালোকে দেখিবলৈ পাব পাৰে কোনোবাই বোলে 16 পইণ্ট পাইছে 4 নম্বৰ পজিশ্যনটো 16 পইণ্ট 5 নম্বৰ পজিশ্যনটো 16 পইণ্ট কিন্তু নেট ৰান ৰেটৰ কাৰণে কোনোবা এটা ৰখি গ'ল এনেকুৱা আপোনালোকে দেখিবলৈ পাব পাৰে গতিকে এইটো মই বৰ্তমান সময়ত এইটো সম্ভাৱনা দেখিছোঁ তেনেকুৱা হোৱাৰ গতিকে নেট ৰান ৰেটৰ কথা থাকিব নেট ৰান ৰেট যিকেইটা টিমে ভাল কৰি থৈছে তেওঁলোকৰ ভালেই আৰু হাৰিলে আকৌ মাইনাছ হৈ যায় বস্তুটো নেট ৰান ৰেট কথাটো তেনেকুৱা হয় গতিকে কিমান বেয়াকৈ হাৰিছে কিমান ভালকৈ জিকিছে তেনেকুৱা ধৰণৰ কথা আহে কিমান বেয়াকৈ জিকিছে কিমান ভালকৈ জিকিছে তেনেকুৱা কথা এটাও থাকে গতিকে বৰ্তমান সময়ত মই যি দেখিছোঁ RCB যাব GTটো যাব নিচিনাই লাগিছে SRSও মোৰ মতে যেনেকৈ গুচি যাব দেন PBKS মই তললৈ আহিব নিচিনা লাগি আছে নেক্সট যিহেতুকে দুখন জিকিলে 15 পইণ্টেই হ'ব 16 পইণ্টত হয়তো কোনোবা এটা পাবগৈ হয়তো CSK নহয়তো RR কোনোবা এটা যাব আৰু তেনেকুৱা নিচিনা লাগিছে যদি CSK আৰু RRও যদি হাৰে তেতিয়া আৰু KKRৰ কাৰণে জেগা মুকলি কৰি দিয়া নিচিনা হ'ব ন 15 পইণ্টত বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত FIFA ৱৰ্ল্ড কাপ আহি আছে তাৰ ওপৰত বিশ্লেষণ আমি দাঙি ধৰি আছোঁ টিমবিলাকৰ ওপৰত আপোনালোকে চাবগৈ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত মই বাৰু এণ্ড স্ক্ৰীণত ভিডিঅ' লগাই দিম তাৰ গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব হাইপ দি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব ধন্যবাদ